নমস্কাৰ ষ্টুডেণ্ট, মই কন্দৰ্পৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। নিজ সমষ্টিৰ ৰাইজৰ ৰুখত পৰিছে কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মা। অশোক শৰ্মাই প্ৰতিদিনেই ৰাইজৰ কাষলৈ গৈছে ভোট ভিক্ষা কৰিবৰ বাবে। যেতিয়াই ভোট ভিক্ষা কৰিবলৈ গৈছে তেতিয়াই খেদি পঠিয়াইছে কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাক। অশোক শৰ্মাৰ সন্মুখতেই প্ৰতিবাদ সাব্যস্ত কৰিছে, অশোক শৰ্মাৰ মুৰ্দাবাদ ধ্বনি প্ৰদান কৰিছে আৰু অশোক শৰ্মাক ৰাইজে ঘেৰি ধৰি প্ৰশ্নৰ অৱতাৰণা কৰিছে। ইমান দিনে অশোক শৰ্মাই সমষ্টিৰ ৰাইজৰ খবৰ ল'বলৈ সময় নাছিলে, এতিয়া নিৰ্বাচন আহিলে অশোক শৰ্মাৰ ৰাইজলৈ মনত পৰিছে। তাৰ কাৰণ কি? অশোক শৰ্মাৰ ৰাইজে বৰ্জন কৰিছে, তেওঁলোকৰ এলেকাত নিষিদ্ধ ঘোষণা কৰিছে অশোক শৰ্মাক। সবিচাৰ জনাইছো মুহূৰ্তত সমষ্টিৰ ৰাইজৰ ৰুখৰ সন্মুখীন হৈছে অশোক শৰ্মা। সমষ্টিৰ ৰাইজৰ ৰুখৰ সন্মুখীন হৈছে অশোক শৰ্মা। নিজ সমষ্টিতে লটি ঘটি কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাৰ সমষ্টিত ভোট বিচাৰি গৈছিলে, ৰাইজে দিছে খেদা। ভোট বিচাৰিবলৈ গৈ ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন প্ৰাৰ্থীজন। ভোট বিচাৰি গৈছিলে সমষ্টিত, প্ৰতিদিনে অশোক শৰ্মাই ভোট বিচাৰি গৈছে আৰু প্ৰতিদিনে ৰাইজৰ পৰা খাইছে খেদা। ৰাইজৰ ৰুখৰ সন্মুখীন হৈছে, তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে অশোক শৰ্মাৰ সন্মুখতে। মুকলি বিদ্ৰোহ অশোক শৰ্মাৰ বিৰুদ্ধে সমষ্টিতে, নিজ সমষ্টিতে এতিয়া ৰাইজৰ ৰুখৰ বলি হৈছে, ৰাইজৰ ৰুখৰ সন্মুখীন হৈছে, প্ৰতিবাদৰ সন্মুখীন হৈছে এতিয়া অশোক শৰ্মা। প্ৰতিদিনেই ৰাইজৰ ভোট ভিক্ষা কৰিবলৈ গৈছে, ৰাইজৰ পৰা যেতিয়াই ভোট বিচাৰি গৈছে অশোক শৰ্মাই তেতিয়াই ৰাইজৰ পৰা তেওঁ প্ৰতিবাদৰ সন্মুখীন হৈছে আৰু ৰাইজৰ গালি খাইছে, ৰাইজৰ খেদা খাইছে নলবাৰীৰ কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাই। অশোক শৰ্মাক ৰাইজে আবদ্ধ কৰিলে। কিছু সময়ৰ পূৰ্বে অশোক শৰ্মাই ৰাইজৰ কাষলৈ গৈছিল ভোট ভিক্ষা কৰিবৰ বাবে। যিহেতু সমাগত বিধানসভা নিৰ্বাচনত ভোট প্ৰদান কৰিবৰ বাবে ৰাইজক কাকুতি মিনতি কৰিবলৈ গৈছিলে, ৰাইজক প্ৰাৰ্থনা কৰিবলৈ গৈছিলে। তাৰ পিছতে এতিয়া অশোক শৰ্মাক খেদি পঠিয়াইছে ৰাইজে। অশোক শৰ্মাক ঘেৰা কৰি জবাবদিহি কৰিছে ৰাইজৰ ফালৰ পৰা। ইমান দিনে অশোক শৰ্মাই যে সময় নাছিলে ৰাইজক খবৰ ল'বৰ বাবে, এতিয়া ৰাইজৰ খবৰ ল'বলৈ তেওঁ সময় হ'ল। অতদিনে তেওঁ কৰি আছিলে কি? আমি দৃশ্যাংশ দেখুৱাই আছোঁ। নিজ সমষ্টিতে লটি ঘটি কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাৰ ভোট বিচাৰিবলৈ গৈ ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী। যেতিয়াই ভোট বিচাৰি গৈছে তেতিয়া সমষ্টিৰ যি ঠাইলৈকে গৈছে সেই ঠাইতে কিন্তু প্ৰতিবাদৰ সন্মুখীন হৈছে অশোক শৰ্মা। আমি দৃশ্যাংশ দেখুৱাই আছোঁ। ৰাইজৰ প্ৰতিবাদৰ সন্মুখীন হৈছে, মুকলি বিদ্ৰোহ কৰিছে সমষ্টিৰ ৰাইজে অশোক শৰ্মাৰ বিৰুদ্ধে। ভোট বিচাৰিবলৈ গৈ পুনৰ ৰাইজৰ খেদা খাইছে অশোক শৰ্মাই। ভোট বিচাৰি যোৱা অশোক শৰ্মাক আবদ্ধ কৰিছে শতাধিক ৰাইজে। অশোক শৰ্মাৰ সন্মুখতেই মুৰ্দাবাদ ধ্বনি দিছে আৰু উত্তাল পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ। নলবাৰীৰ যি ঠাইলৈকে তেওঁ ভোট বিচাৰি গৈছে, ৰাইজৰ মাজলৈ গৈছে ভোট ভিক্ষা কৰিবৰ বাবে। ৰাইজে জবাবদিহি কৰিছে, ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। ইমান দিনে আপোনাৰ সমষ্টিৰ ৰাইজলৈ মনত পৰা নাছিলে, এতিয়া নিৰ্বাচন সমাগত, মাজত মাত্ৰ কেইটামান দিন আছে 9 এপ্ৰিলৰ পৰা ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ। আৰু এই সময়ত আপোনাৰ ৰাইজলৈ মনত পৰাৰ কাৰণটো কি? কেৱল ভোট বিচাৰিহে ৰাইজলৈ যে মনত পৰিলে অতদিনে ৰাইজৰ সুখ দুখৰ খবৰ ল'বলৈ আপোনাৰ কিয় সময় নাছিলে? প্ৰশ্ন উত্থাপন কৰিছে ৰাইজৰ ফালৰ পৰা। অশোক শৰ্মা মুৰ্দাবাদ ধ্বনি দিছে, বিজেপিৰ পতাকা লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ। বিজেপিৰ ৰাইজে এটা কথা স্পষ্টভাৱে জনাই দিছে যে আমি বিজেপিৰ সৈতে আছোঁ, বিজেপিৰ উন্নয়নৰ সৈতে আছোঁ, বিজেপিৰ উন্নয়নৰ সৈতে আছোঁ, প্ৰগতিৰ সৈতে আছোঁ। আমি অশোক শৰ্মাক কেতিয়াও ভোট প্ৰদান নকৰোঁ। অশোক শৰ্মাক বৰ্জন কৰিছে এতিয়া সমষ্টিৰ ৰাইজে। নলবাৰী সমষ্টিৰ প্ৰাৰ্থী এগৰাকী কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মা। যি ঠাইলৈকে এইকেইদিনত তেওঁ বিগত কেইদিনত যি ঠাইলৈকে ভোট বিচাৰি গৈছে সেই ঠাইতে ৰাইজৰ মুখৰ সন্মুখীন হৈছে অশোক শৰ্মা। অশোক শৰ্মা সমষ্টিৰ যি ঠাইলৈকে গৈছে সেই এলেকাত তেওঁক নিষিদ্ধ ঘোষণা কৰিছে, ৰাইজে খেদি পঠিয়াইছে, ৰাইজে ঘেৰা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে, জবাবদিহি কৰিছে। অতদিনে ৰাইজৰ খবৰ ল'বলৈ সময় নাছিলে অশোক শৰ্মা, কিন্তু এতিয়া সমাগত নিৰ্বাচন মাজত মাত্ৰ কেইটামান দিন আছে আৰু এই সময়ত যে ৰাইজৰ খবৰ ল'বলৈ তেওঁ সময় হ'ল, অতদিনে কি কৰি আছিলে? নিৰ্বাচনী প্ৰচাৰৰ মাজতেই ঘটনাস্থলীত এটা তীব্ৰ উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ। ৰাইজৰ ভোট ভিক্ষা কৰিবলৈ গৈছিল ৰাইজৰ কাষলৈ আৰু সেই সময়তে ৰাইজে খেদি পঠিয়াইছে, ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। অশোক শৰ্মা মুৰ্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে ৰাইজৰ ফালৰ পৰা। আৰু অশোক শৰ্মাক ভোট কেতিয়াও নিদিয়ে ৰাইজে, অশোক শৰ্মাক বৰ্জন কৰিছে। এবছৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে নলবাৰীত কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে সমষ্টিৰ ৰাইজৰ ফালৰ পৰা। সমষ্টিৰ যি ঠাইলৈকে গৈছে সেই ঠাইতেই অশোক শৰ্মাৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। অশোক শৰ্মাক সমষ্টিৰ ৰাইজে নিবিচাৰে, সেই কথা স্পষ্টভাৱে কৈ দিছে যে কংগ্ৰেছ প্ৰাৰ্থীক কেতিয়াও নিবিচাৰে সমষ্টিৰ ৰাইজে, কাৰণ বিজেপিৰ উন্নয়নৰ লগত আছে সমষ্টিৰ ৰাইজ। NDA চৰকাৰ হোৱাটো পুনৰ ৰাইজে বিচাৰিছে, পুনৰ বিজেপি চৰকাৰ বিচাৰিছে এতিয়া ৰাইজে। আৰু সেইবাবেই
পুনৰ বিজেপিক তেওঁলোকে ভোট দিব আৰু কংগ্ৰেছ প্ৰাৰ্থী অচ্যুত শৰ্মাক তেওঁলোকে ভোট প্ৰদান নকৰে বিজেপিৰ পতাকা লৈ হাতত বিজেপিৰ ফ্লেগ লৈ অচ্যুত শৰ্মাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৰাইজে ঘেৰা কৰি জবাবদিহি কৰিছে প্ৰশ্ন উত্থাপন কৰিছে দৃশ্যাংশন কৰিছে উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সেয়া অচ্যুত শৰ্মা তেওঁ ভোট ভিক্ষা কৰিবলৈ গৈছিল ৰাইজৰ কাষলৈ ভোট বিচাৰি গৈছিলে য'ত সমাগত নিৰ্বাচন আৰু অচ্যুত শৰ্মাৰ সন্মুখতে আমি দৃশ্যাংশন কৰি আছোঁ অচ্যুত শৰ্মাৰ সন্মুখতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বিজেপিৰ পতাকা লৈ হাতত গেৰুৱা পতাকা লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে সমষ্টিৰ ৰাইজে আৰু তেওঁ তাৰ পৰা বিদায় জনাইছে তেওঁ তাৰ সেই অঞ্চলত তেওঁ প্ৰৱেশত নিষিদ্ধ ঘোষণা কৰা হৈছে সেই এলেকাত প্ৰৱেশ কৰাত বাধা আৰোপ কৰিছে ৰাইজৰ ফালৰ পৰা ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে অচ্যুত শৰ্মা গো বেক ধ্বনি দিছে প্ৰতিবাদ অচ্যুত শৰ্মা মুৰ্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে আৰু অচ্যুত শৰ্মাৰ সন্মুখতে ৰাইজে মুকলিভাৱে বিদ্ৰোহ কৰা দেখিবলৈ পোৱা গৈছে আৰু উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু দৃশ্যাংশ দেখুৱাইছে সমষ্টিৰ যি ঠাইলৈকে এইকেইদিন অচ্যুত শৰ্মাই ভোট ভিক্ষা কৰিবলৈ গৈছে সেই ঠাইতে কিন্তু সমষ্টিৰ ৰাইজে তেওঁক খেদি পঠোৱা দেখিবলৈ পোৱা গৈছে তেওঁৰ বিৰুদ্ধে মুকলি বিদ্ৰোহত নামি পৰিছে ৰাইজ আৰু সমষ্টিৰ জনতাই এতিয়া তেওঁক গ্ৰহণ নকৰে সমষ্টিৰ জনতাই অচ্যুত শৰ্মাক গ্ৰহণ নকৰোঁ বুলি স্পষ্টভাৱে কৈ দিছে আৰু নিৰ্বাচনৰ সময়তহে অচ্যুত শৰ্মা ৰাইজলৈ মনত পৰিলে অতদিনে অচ্যুত শৰ্মাই কি কৰিছিলে নিৰ্বাচনৰ সময়ত কেৱল ভোট ভিক্ষা কৰিবৰ বাবেহে ৰাইজলৈ যে মনত পৰিলে ইমান দিনে অচ্যুত শৰ্মাই কি কৰি আছিলে সমষ্টিৰ উন্নয়ন কৰিছে বিজেপি চৰকাৰে NDA শাসিত চৰকাৰে সমষ্টিৰ উন্নয়ন কৰিছে আৰু উন্নয়নৰ লগত আছে অসমৰ জনতা উন্নয়নৰ লগত আছে নলবাৰীৰ ৰাইজ আৰু সেইবাবে নলবাৰীৰ জনতাই এবাৰ পুনৰ NDAকে ভোট প্ৰদান কৰিব পুনৰ বিজেপিকে বিচাৰে পুনৰ অচ্যুত শৰ্মাক নিবিচাৰে সমষ্টিৰ জনতাই